নমস্কাৰ। আজি 8 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। নিৰ্বাচনৰ আগত ধন বিলাই হাতেলোতে ধৰা পৰিছে বিজেপিৰ মিত্ৰ দল UPPL। UPPLৰ নেত্ৰীয়ে টকাৰ বান্দিল লৈ ভোটাৰক টকা দি ভোট লোৱাৰ চেষ্টা চলাইছিল আৰু তাৰ পাছতেই আৰক্ষীয়ে জব্দ কৰিছে UPPLৰ নেত্ৰীৰ পৰা টকাৰ বান্দিল। এতিয়াই এই কাৰ্যৰ পিছতেই উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ। ধনৰ বিনিময়ত ভোট বিচৰাৰ ৰাজনীতি কৰিছে নেকি UPPL তথা বিজেপি মিত্ৰজোঁটে? এই কাৰ্যক তীব্ৰ গৰিহণা দিছে স্থানীয় লোক আৰু BPF-এ। পৰৱৰ্তী খবৰ, ভোটদান কৰিয়েই মুছলমানৰ প্ৰতি সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী শৰ্মাই কৈছে কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সে মুছলমানসকলক পিছ দুৱাৰেদি সংৰক্ষণ দিয়াৰ বাবে প্ৰচেষ্টা চলাই আছে। চতুৰ্থ পৰ্যায়ত গুৰুত্বপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া বিহাৰ, উত্তৰ প্ৰদেশ, অন্ধ্ৰ প্ৰদেশতো বিজেপি লক্ষ্যত উপনীত হ'ব বুলি আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে লালু প্ৰসাদ যাদৱে মুছলমানসকলৰ সংৰক্ষণ সম্পৰ্কত কৰা মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কংগ্ৰেছ আৰু ইণ্ডি এলায়েন্সে মুছলমানসকলক পিছ দুৱাৰেদি সংৰক্ষণ দিয়াৰ বাবে প্ৰচেষ্টা চলাই আছে। সেয়া আমি আগৰে পৰা অভিযোগ কৰি আছিলোঁ। লালু প্ৰসাদ যাদৱৰ মন্তব্যৰ পৰা সেয়া সঁচা বুলি প্ৰমাণিত হ'ল। মুছলমানসকলক সংৰক্ষণ দিয়াক লৈ সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী খবৰ, ধৰ্মৰ নামত ভোট ভিক্ষা খুজিছে কেন্দ্ৰীয় মন্ত্ৰীয়ে। মুকলিকৈ নিৰ্বাচনী আচৰণ বিধিৰ উলংঘা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ। এইবাৰ বিজেপিয়ে ধৰ্মৰ নামত ৰাজনীতি কৰিব বিচাৰিছে, ধৰ্মৰ নামত ভোট লোৱাৰ চেষ্টা চলাইছে। মুকলিকৈ নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ পাছতো নিৰ্বাচন আয়োগে বিজেপিৰ বিৰুদ্ধে এটা টু শব্দ কৰা নাই। দেশৰ আইন কানুন কেৱল মাত্ৰ জনসাধাৰণৰ বাবে নেকি? দেশৰ আইন বিৰোধীৰ বাবে নেকি? বিজেপিৰ বাবে নহয় নেকি? যদি বিজেপিৰ বাবে হয়, ধৰ্মৰ নামত ভোট ভিক্ষা খোজাৰ অধিকাৰ বিজেপিয়ে ক'ত পালে? বিজেপিৰ মন্ত্ৰীয়ে স্মৃতি ইৰাণীয়ে মুকলিকৈ নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ পাছতো নিৰ্বাচন আয়োগে স্মৃতি ইৰাণীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। দেশৰ আইন কানুন এতিয়া বিজেপিৰ হাতৰ পুতলা হ'ল নেকি? নিৰ্বাচন আয়োগে দেখিও নেদেখাৰ বাও জুৰিছে কিয়? আন এটা খবৰ, মই সংবিধান ৰক্ষাৰ বাবে জীৱন দিবলৈ সাজু আছো। বিজেপিয়ে দেশৰ সংবিধান ধ্বংস কৰিবলৈ 400 আসন লাভ কৰিব বিচাৰে, কিন্তু মই জীয়াই থকালৈকে সংবিধান ৰক্ষা কৰিম, সংবিধান ধ্বংস হ'বলৈ নিদিওঁ। এবাৰ বিজেপিৰ বিৰুদ্ধে সৰব হৈ তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ সময়তেই এই মন্তব্য কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কৈছে বিজেপিৰ এটাই উদ্দেশ্য, ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ গঢ়ি তোলা। RSS আৰু বিজেপিয়ে দেশৰ সংবিধান আৰু গণতন্ত্ৰক ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। বিজেপিৰ সাংসদে মুকলিকৈ কৈছে যে যদি 2024 চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে 400তকৈ অধিক আসন লাভ কৰে, দেশৰ সংবিধান সলনি কৰা হ'ব। ৰাহুল গান্ধীয়ে কৈছে বিজেপিয়ে যিমানেই চেষ্টা নকৰক, মই জীয়াই থকালৈকে ভাৰতৰ সংবিধান ধ্বংস হ'বলৈ নিদিওঁ আৰু দেশৰ জনসাধাৰণে বিজেপিৰ বিৰুদ্ধে থিয় হ'ব লাগিব। পৰৱৰ্তী খবৰ, মমতা বেনাৰ্জী চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ সকাহ। 25,000 শিক্ষকৰ চাকৰি বাতিল কৰা কলকাতা হাইকোৰ্টৰ নিৰ্দেশত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। আন এটা খবৰ, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমত মুঠ ভোটদানৰ হাৰ 75.30%। বৰপেটাত হৈছে 76.73%, ধুবুৰীত হৈছে 79.70%, গুৱাহাটীত
68.93%, কোকৰাঝাৰত 74.24% ভোট গ্ৰহণ সম্পূৰ্ণ হৈছে। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ ভিতৰত সকলোতকৈ বেছি ভোট গ্ৰহণ হৈছে ধুবুৰী লোকসভা সমষ্টিত। ধুবুৰীত সকলোতকৈ বেছি 79.70% ভোটদান সম্পূৰ্ণ হৈছে। পৰৱৰ্তী খবৰ, নিজৰ ভোটটো প্ৰদান কৰিলে আন এজন লোকে হতভম্ব হৈ ঘৰলৈ উভতিল এজন ভোটাৰ। তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ সময়ত ৰাজ্যৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত বেমেজালি। অসমত অন্ত পৰিছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। গুৱাহাটী, বৰপেটা, ধুবুৰী, কোকৰাঝাৰকে ধৰি 4টা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈ গ'ল। এই ভোটগ্ৰহণৰ সময়ছোৱাত ৰাজ্যৰ কেইবাটাও ভোট কেন্দ্ৰত ভোটগ্ৰহণ সম্বন্ধীয় বেমেজালি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত গণেশ নগৰ শিশু বিদ্যালয়ৰ ভোট কেন্দ্ৰত সংঘটিত হৈছে এক নাবুত নাশ্ৰুত ঘটনা। ভোটদান কৰিবলৈ আহি বিমুখ মনেৰে উভতিবলগীয়া হ'ল এগৰাকী মহিলা। জানিব পৰা মতে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত অনিমা চৌধুৰী নামৰ এগৰাকী ভোটাৰৰ ঠাইত ভোটদান কৰিলে আন কোনো অচিনাক্ত ব্যক্তিয়ে। অনিমা চৌধুৰী নামৰ মহিলাগৰাকীয়ে ভোটদান কৰিবলৈ অহাৰ পাছত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। পূৰ্বেই তেখেতৰ অনুপস্থিতিত কোনো লোকে ভোটদান কৰা বুলি জানিব পাৰি হতভম্ব হৈ পৰিছে চৌধুৰী। মহিলাগৰাকীৰ সৈতে হুবহু দেখিবলৈ একে কোনো মহিলাই ভোট প্ৰদান কৰিছে বুলি নিৰ্বাচনৰ দায়িত্বত থকা বিষয়াসকলে মহিলাগৰাকীক জনায়। পলিং প্ৰিজাইডিং অফিচাৰৰ হেমাহিৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলা অনিমা চৌধুৰীয়ে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ এইবাৰ সৰব হৈ পৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লা। ফাৰুক আব্দুল্লাই কৈছে, আমি গান্ধীৰ হিন্দুস্তানতহে চামিল হৈছিলো, মোদীৰ হিন্দুস্তানত নহয়। অষ্টাদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ সময়তে জম্মু কাশ্মীৰৰ নেশ্যনেল কনফাৰেন্সৰ নেতা ফাৰুক আব্দুল্লাই ধৰ্মীয় ৰাজনীতিৰ জৰিয়তে সমাজত ঘৃণা বিয়পোৱাৰ সন্দৰ্ভত মুখ খুলিছে। তেওঁ কৈছে, ANIৰ সৈতে হোৱা এক বাৰ্তালাপত তেওঁ কয় যে যেতিয়া দেশ স্বাধীন হৈছিল তেতিয়া গান্ধী আছিল, আমি গান্ধীৰ হিন্দুস্তানতহে চামিল হৈছিলো, মোদীৰ হিন্দুস্তানত নহয়। আমি সেই গান্ধীৰ হিন্দুস্তান ঘূৰাই আনিব বিচাৰো, য'ত আমি সন্মানৰ সৈতে আগবাঢ়িব পাৰো, কথা ক'ব পাৰো। ফাৰুক আব্দুল্লাই লগতে কয়, সহানুভূতিৰে মানুহক সহায় কৰক। তেওঁলোকে হিন্দু নে মুছলমান, সেয়া চাব নালাগে। দেশত যি ঘৃণাৰ সৃষ্টি হৈছে সেই ঘৃণাই ভাৰতক শক্তিশালী কৰিব নেকি বুলিও প্ৰশ্ন কৰিছে ফাৰুক আব্দুল্লাই। তেওঁ কয়, এই ঘৃণাৰ জৰিয়তে আমি শক্তিশালী হ'ম নেকি? হিন্দু আৰু মুছলমান পৃথক নেকি? ফাৰুক আব্দুল্লাই পুনৰ কয়, আমি ঈশ্বৰে আমাক সমানে সৃষ্টি কৰিছে, আমি এই ঘৃণাবোৰ সৃষ্টি কৰিছো, ইয়াৰ বাবে আমি এই দায়বদ্ধ। যিসকল ৰাজনৈতিক লোকে ঘৃণাৰ বজাৰ সৃষ্টি কৰিছে তেওঁলোক ইয়াৰ বাবে দায়বদ্ধ। পূৰ্বে ভাৰতত কোনো ঘৃণা নাছিল, বৰ্তমান সময়ত ঘৃণাৰ সৃষ্টি কৰিছে।